উদ্ধাৰক লৈ ধুবুৰীত এক আতংকময় পৰিৱেশ হৈ পৰিছে আৰু ধুবুৰীত এতিয়া স্থবিৰ হৈ পৰিছে এক আতংকময় পৰিৱেশ। ধুবুৰীত সকলো দোকান পোহাৰ বন্ধ। জনাওঁ সবিশেষ ঈদ যোৱাৰ পিছতেই ধুবুৰীত নিষিদ্ধ সামগ্ৰী উদ্ধাৰক লৈ এতিয়া আতংকময় পৰিৱেশ সৃষ্টি হৈ পৰিছে। ধুবুৰীত সকলো দোকান পোহাৰ বন্ধ কৰি দিয়া হৈছে। প্ৰশাসনৰ লোক সাজু হৈ উঠিছে যাতে যিকোনো ধৰণৰ পৰিস্থিতি হ'লেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰে। নিষিদ্ধ সামগ্ৰী উদ্ধাৰক লৈ ধুবুৰীত আৰক্ষীৰ তীব্ৰ অভিযান। ঘৰৰ পৰা ওলোৱা নাই মানুহ, বন্ধ সকলো দোকান পাহাৰ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ধুবুৰীত পুনৰ উদ্ধাৰ সন্দেহজনক বস্তা। নিষিদ্ধ সামগ্ৰী উদ্ধাৰক লৈ ধুবুৰীত আৰক্ষীৰ তীব্ৰ অভিযান। ঘৰৰ পৰা ওলোৱা নাই মানুহ, বন্ধ সকলো দোকান পাহাৰ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনৰ কঠোৰ ব্যৱস্থা। ধুবুৰীত উদ্ধাৰ হৈছে পুনৰ নিষিদ্ধ সামগ্ৰী। কিছু দৃশ্যাংশ আহিছে ধুবুৰীৰ পৰা, আপোনালোকক দেখাম। ধুবুৰীত এতিয়া বৰ্তমান কেনেধৰণৰ পৰিৱেশ, উত্তপ্ত হৈ পৰিছে ধুবুৰী। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰমজান আলী নামৰ এজন অভিযুক্তক। অব্যাহত আছে BNS 163 ধাৰা। এই ধাৰা অনুসৰি কোনো মানুহ একেলগে গোট হ'ব নোৱাৰিব, কোনো ৰাজহুৱা স্থানত একেলগে কোনো ধৰণৰ সভা পাতিব নোৱাৰিব। ধুবুৰী জনতাই মানি ল'ব লাগিব বহুকেইটা নীতি নিয়ম আৰু এই নিয়ম ভংগ কৰিলেই যাব লাগিব জেললৈ। ইতিমধ্যে অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে। ৰমজান আলী নামৰ এজন অভিযুক্তক আৰক্ষীয়ে আটক কৰিছে। নিষিদ্ধ সামগ্ৰীক উদ্ধাৰক লৈ ধুবুৰীত এক আতংকময় পৰিৱেশ। ধুবুৰীত উদ্ধাৰ হৈছে এক সন্দেহযুক্ত বস্তা আৰু বস্তাত নিষিদ্ধ সামগ্ৰী থকাৰ সন্দেহ। ধুবুৰীত এক আতংকময় পৰিৱেশ আৰু বস্তাত উদ্ধাৰ হোৱাৰ পাছতে ইতিমধ্যে ধুবুৰীৰ দোকান পোহাৰ বন্ধ কৰি দিয়া হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে তৎপৰ হৈছে আৰক্ষী প্ৰশাসন। উল্লেখযোগ্য যে ধুবুৰীৰ ৩ নং ৱাৰ্ডৰ হনুমান মন্দিৰৰ চৌহদত উদ্ধাৰ হৈছিল নিষিদ্ধ সামগ্ৰী আৰু ইয়াৰ পিছতে মন্দিৰৰ চৌহদত এক উত্তেজনাময় পৰিৱেশ সৃষ্টি হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনৰ লোক উপস্থিত হৈছে আৰু ইতিমধ্যে কেইবাটাও ধাৰা ৰুজু কৰিছে প্ৰশাসনে। আৰু শেহতীয়াকৈ অব্যাহত আছে BNS 163 ধাৰা আৰু এই ধাৰা অনুসৰি কোনো ধৰণৰ ৰাজহুৱা অনুষ্ঠানত বা ৰাজহুৱা স্থানত দুজনতকৈ অধিক ব্যক্তি একত্ৰীকৰণ হ'ব নোৱাৰিব। নিয়ম ভংগ কৰিলেই জেললৈ যাব লাগিব। প্ৰশাসন সক্ৰিয় হৈ উঠিছে। ধুবুৰী আমাৰ সতীৰ্থ সাংবাদিক দেৱাং জাহাংগীৰৰ সৈতেও আমি সংযোগ হ'বলৈ চেষ্টা কৰিম ধুবুৰীৰ বৰ্তমান পৰিৱেশ জানিবলৈ। ধুবুৰীত বৰ্তমান স্থবিৰ পৰিৱেশ। নিষিদ্ধ সামগ্ৰী উদ্ধাৰক লৈ ধুবুৰীত এক আতংকময় পৰিৱেশ আৰু এই মুহূৰ্তত আমি ফোন লাইনত সংযুক্ত হৈছোঁ আমাৰ সতীৰ্থ দেৱাং জাহাংগীৰৰ সৈতে। দেৱাং, ধুবুৰীত বৰ্তমান কেনেধৰণৰ পৰিৱেশ? এক আতংকময় বিৰাজ কৰিছে ধুবুৰীত। প্ৰশাসনে কেইবাটাও ধাৰা জাৰি কৰিছে, কোনো লোকে ৰাজহুৱা স্থানত উপস্থিত হ'ব নোৱাৰিব। জাহাংগীৰ, শুনা পাইছে? ধুবুৰীৰ বৰ্তমান পৰিৱেশ কেনেকুৱা দেৱাং? হয়, বৰ্তমান ধুবুৰীত বৰ্তমান পৰিস্থিতি অলপ হাম কাটিছে যদিও কিন্তু পুনৰ নিষিদ্ধ গো মাংসক কেন্দ্ৰ কৰি কিন্তু অলপ উত্তেজিত হোৱা পৰিলক্ষিত হৈছিল, কিন্তু বৰ্তমান কিন্তু শান্ত পৰিৱেশত আছে যদিও ইয়াতে
নোৱাৰিব ৰাজহুৱা সভাৰ উপৰিও ৰাজহুৱা স্থানত একাধিক লোক একত্ৰীকৰণ হ'ব নোৱাৰিব প্ৰশাসনে কেতবোৰ নীতি নিয়ম বান্ধি দিছে আৰু বৰ্তমান ধুবুৰীৰ পৰিস্থিতি কিছু পৰিমাণে হাম কটা বুলি উল্লেখ কৰিছে हमारा सर फेस्टिवल में आके लाइट क्यों तोड़ा? हमको विचार चाहिए लाइट क्यों तोड़ेगा? किसको? किसी के घर में आके तुम अत्याचार करेगा, लाइट तोड़ेगा, हमारा भी हमें दिया गया नहीं है सर। हम लोग फेस्टिवल चल रहा है, ईद चल रहा है, हमारा ईद चल रहा है, हमारा दिमाग लगेगा तो किसी घर में क्यों टक्कर किया? ये से जल्दी का लगे बोलिए सर। हम लोग तो कोई प्रोसेशन नहीं लिया, इसके लिए तो कोई कुछ नहीं हो रहा है। लेकिन सर एक बात सुनिए, हमको